আজি মাতৃ দিৱসৰ দিনটোতে ঐতিহ্যমণ্ডিত গুপ্তকাশী বিশ্বনাথৰ পৰ্যটন ক্ষেত্ৰক বিশ্ব দৰবাৰত চিনাকি কৰাৰ লক্ষ্যৰে সংযোজিত হ'ল এটা ৱেবছাইট। শ্বাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ছ'চাইটিৰ সঞ্চালক ডক্টৰ কিশোৰ হাজৰিকা আৰু সঞ্চালিকা স্নিগ্ধাজ্যোতি গোস্বামীৰ প্ৰচেষ্টাত আজি মুকলি কৰা হ'ল www.guptokasi.com নামৰ ৱেবছাইটটো। এই ৱেবছাইটৰ জৰিয়তে এতিয়া বিশ্বনাথৰ পৰ্যটন ক্ষেত্ৰৰ বিভিন্ন মঠ মন্দিৰ, আকৰ্ষণীয় স্থান, বিশ্বনাথৰ বিশাল ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা সূৰ্যোদয় আৰু সূৰ্যাস্তৰ দৃষ্টিনন্দন দৃশ্য আদিৰ বিষয়ে সবিশেষ জানিব পাৰিব। লগতে পৰ্যটক বিশ্বনাথ দৰ্শনৰ অহা যোৱা কৰাৰ ক্ষেত্ৰত ৰেল, বাছ, বিমান আৰু অন্যান্য যাতায়াতৰ মাধ্যম আৰু বিশ্বনাথৰ নৈশ যাপনৰ ক্ষেত্ৰত হোটেল, ৰিজৰ্ট আদিৰ তথ্য লাভ কৰিব পাৰিব। আজি বিহপুখুৰীৰ গ্ৰীণ আছিয়ান সভাৰ কক্ষত এই ৱেবছাইটটো আনুষ্ঠানিকভাৱে মুকলি কৰি ৱেবছাইটটো সম্পৰ্কে সংবাদমেল সম্বোধন কৰে। লগতে আজিৰ এই বিশেষ দিনটোৰ পৰা বিশ্বনাথৰ পৰ্যটনৰ দিশত এক নতুন দিগন্তৰ সূচনা হওক বুলি আশা প্ৰকাশ কৰিছে। বিশ্বনাথৰ পৰা প্ৰকাশ কৰা ৰিপৰ্ট মেগন উইকলি। তাৰ পিছতে আমি সকলোৱে ৱেবছাইটটো আমি একেলগে উপভোগ কৰিম। শ্ৰদ্ধাৰ জ্যেষ্ঠ তথা কনিষ্ঠ তথা ভাতৃ সকলো সাংবাদিক বন্ধু সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ এই সংবাদমেলত আহি উপস্থিত হোৱাৰ কাৰণে। আমাৰ গুপ্তকাশী বিশ্বনাথ বিশ্বৰ দৰবাৰত উন্নীত হ'ব লাগে, সকলোৱে চিনি পাব লাগে। অকল আমাৰ অসমতেই বা আমাৰ বিশ্বনাথতেই তেখেত জিলিকি থকাতকৈ আমি বিশ্বৰ সকলো চুকে কোণে যাতে আমি গুপ্তকাশী বিশ্বনাথৰ নামটো বিয়পাব পাৰোঁ, তাৰেই এক অনন্য প্ৰচেষ্টা আজি www.guptokashibiswanath.com নামৰ ৱেবছাইটটো। এই ৱেবছাইটত আমি তাত যি দেৱ দেৱালয় আছে সেই দেৱ দেৱালয়ৰ চিত্ৰ সম্বলিত ফটোৰ সৈতে আমি কিছু তথ্য দিছোঁ। অকণমান চালুকীয়া অৱস্থাত আছে, পৰ্যায়ক্ৰমে ইয়াত আৰু উন্নীতকৰণ কৰা হ'ব, কাৰণ খুব কম সময়ৰ ভিতৰতে আমি এই ৱেবছাইটটো কৰিবলগীয়া হৈছিলে। বহুতৰ পৰ্যটকৰ তাগাদাত বুলিবই পাৰি, কাৰণ বহুত পৰ্যটক আহে বিশ্বনাথ ঘাটলৈ, তেওঁলোকে মঠ মন্দিৰ খোলাৰ পৰা বন্ধ হোৱালৈকে সময়খিনি তেওঁলোকে নাজানে। সেই নজনাৰ বাবে তেওঁলোকৰ বহুত অসুবিধা হয়। সন্ধিয়া সময়ত মন্দিৰ দৰ্শন কৰিবলৈ আহে, যেতিয়া মন্দিৰটো বন্ধ হৈ যায়। তেনেকুৱা বহু অসুবিধা সন্মুখীন হোৱা নিজ চকুৰে দেখাৰ পিছত আমি দুয়োজনে আলোচনা কৰিলোঁ যে আমি এনেকুৱা এটা ৱেবছাইট খোলাৰ অতি প্ৰয়োজন আছে। আৰু তাৰ লগতে যিখিনি আমি কৰ্মৰাজি ইতিমধ্যে 2011 চনৰ পৰা কৰি আহিছোঁ শ্বাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা, সেই সকলোবিলাক সন্নিৱিষ্ট কৰি মঠ মন্দিৰসমূহ বিশ্বৰ দৰবাৰত সকলোৱে যাতে চিনি পায়, সেই মানসেৰে এই ৱেবছাইটটো আজি শুভমুক্তি কৰা হৈছে। তাত কেনেকৈ বিশ্বনাথ ঘাটলৈ আহিব পাৰি, ৰেল যোগে হওক, বিমান যোগে হওক বা বাছেৰে বা নিজৰ গাড়ীৰে আহিব পাৰি, এই সকলো তথ্য তাত থাকিব বা কিছু দিয়াও হৈছে। আৰু তাত থকাৰ ব্যৱস্থা, গাইডৰ ব্যৱস্থা সকলোবিলাক আমি তাত সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰিম। আৰু ইউটিউব, ফেচবুক পেজ, টুইটাৰ সকলোৰে লগত তাত কানেক্ট থাকিব। আৰু আপোনালোককো বিনম্ৰ অনুৰোধ কৰিছোঁ, আপোনালোকে গুপ্তকাশী বিশ্বনাথৰ যিখিনি বাতৰি আপোনালোকে পৰিৱেশন কৰে সেইখিনি যাতে আমি তাত সন্নিৱিষ্ট কৰিব পাৰোঁ আপোনালোকৰ মতামতৰ ভিত্তিত। গতিকে সেইখিনি আমি চেষ্টা কৰিম যে আপোনালোকে যদি আপোনালোকৰ যিখিনি বাতৰি আছে সেই বাতৰিখিনি আমাক দিয়ে, আমিও সেই ৱেবছাইটত আমি সন্নিৱিষ্ট কৰিব পাৰোঁ। গতিকে তেনেকৈ আমি ৱেবছাইটটো ভাৰতৰ, অসমৰ তথা বিশ্বৰ দৰবাৰত আমি সকলোৰে পৰিচিত কৰিব বিচাৰিছোঁ। ইয়াত আপোনালোকে এতিয়া আমি উপভোগ কৰিলে দেখা পাব যে আমি তাত সকলো সুবিধা, তাত থকাৰ সুবিধাৰ পৰা আৰম্ভ কৰি তাত য'ত য'ত মঠ মন্দিৰ আছে তাৰ ফটোও দিয়া হৈছে। গতিকে সকলোবিলাক বা তাত যি নৈসৰ্গিক ব্ৰহ্মপুত্ৰৰ শোভা আছে সেয়াও তাৰো ফটো, ছানছেটৰ যি শোভা আছে সেইখিনিৰো আমি, সূৰ্যাস্তৰ যিখিনি শোভা আছে সেইখিনিৰো আমি তাত দিয়াৰ চেষ্টা কৰিছোঁ বা ভৱিষ্যতলৈ চেষ্টা কৰি যাম। গতিকে এই সকলোবিলাক দি আমাৰ গুপ্তকাশী বিশ্বনাথক আকৌ আৰু এখোজ পৰ্যটনৰ মানদণ্ডৰে আগুৱাই নিবলৈ চেষ্টা কৰিম। গতিকে আহক এতিয়া আমি সকলোৱে উপভোগ কৰি এই ৱেবছাইটৰ শুভমুক্তি কৰোঁ। সকলো সাংবাদিক বন্ধু বান্ধৱলৈ মোৰ আজি সেৱা যাচিছোঁ। লগতে আজি মাতৃ দিৱস সমগ্ৰ বিশ্বতে উদযাপন কৰিছে, সেইকাৰণে এই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে সকলো মাতৃগণলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ এটা
সুন্দৰ দিন হিচাপে আমি গণ্য কৰিছোঁ, যিহেতু 2011 চনৰ পৰা আমি বিশ্বনাথ ঘাটৰ পৰ্যটনৰ বিকাশৰ কাৰণে যি চেষ্টা চলাই আহিছোঁ, অহৰহ প্ৰচেষ্টা যি আমি চলাই আহিছিলোঁ, তাৰ পৰিপ্ৰেক্ষিতত আমি বিশ্বনাথ ঘাটৰ পৰ্যটন বিকাশৰ কিছু স্বৰূপ বা তাৰ যি কাৰ্য আমি ইতিমধ্যে সম্পন্ন কৰিছোঁ, তাৰে সাক্ষী স্বৰূপে বা বিশ্ববাসীয়ে জনাব পৰাকৈ, যিহেতু বিশ্বনাথ ঘাট ইতিহাস প্ৰসিদ্ধ বুলি সমগ্ৰ বিশ্বতে পৰিচিত, যদিও তাৰ বিশেষ চিত্ৰ বা বিশেষ তথ্য ক'তো আমি দেখা নাপাওঁ বা তেনেধৰণৰ কোনো ৱেবছাইট নাই। সেই হেতুকে আমাৰ সঞ্চালিকা স্নিগ্ধাজী গোস্বামী ডাঙৰণী চেষ্টাতে আমি এটা ৱেবছাইট আজি মুকলি কৰিবলৈ সমৰ্থ হ'লোঁ। চাইনিং ডিএনএছন ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আমি www.guptaka.bishanath.com এই ৱেবছাইটটো আজি আপোনালোকৰ সন্মুখত উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ। এই ৱেবছাইটৰ জৰিয়তে আমাৰ অসমৰ সমগ্ৰ অসমবাসী তথা বিশ্ববাসীয়ে ইয়াত যি তথ্য আছে, যি মঠ মন্দিৰ আছে, এই কথাখিনি তেওঁলোকে জানিব পাৰিব। ইয়াৰ লগতে সেই জেগাখনৰ বৰ্তমান কি পৰিস্থিতি আছে বা কি ধৰণে ইয়াৰ বিকাশ হৈ আছে বা ভৱিষ্যতলৈ ইয়াত কি ধৰণে হ'ব, এই ধৰণৰ তথ্যও তেওঁলোকে জানিব পাৰিব। এই সুবাদতে কওঁ, এই বিশ্বনাথ ঘাটৰ আমি অকল চাইনিং ডিএনএছন ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰেই নহয়, ইয়াৰ লগতে আমাৰ সাংবাদিক বন্ধু নিৰঞ্জন হাজৰিকাদেৱ বা আমাৰ ৰতন ভূঞাদেৱ বা বসন্ত বৰা, তেওঁলোকেও মোক বহুত উৎসাহ উদ্দীপনি জগাই আছিলে। ইতিমধ্যে নিৰঞ্জন হাজৰিকাদেৱেও বহুখিনি কৈছিল যে আমি এটা চেণ্টাৰ খোলোঁ, যে আমি ইনফৰমেশ্যন চেণ্টাৰ বিশ্বনাথ চাৰিআলিত, এই কথাও আমি ইতিমধ্যে সৰুগত কৰি আগবাঢ়িছোঁ। গতিকে প্ৰথম অৱস্থাত আমি ৱেবছাইটটোৰ জৰিয়তে আমি আমাৰ ৰাইজক অৱগত কৰাব বিচাৰিছে বিশ্বনাথ স্থান কি, গুপ্তকাশী কি বা গুপ্তকাশীত